সমগ্ৰ বিশ্বতেই মা দুৰ্গাক আদৰাৰ প্ৰস্তুতি তুংগত হৈ পৰিছে। মৃৎশিল্পীসকলৰ সমান্তৰালকৈ পেণ্ডেল কাৰিকৰসকলেও ব্যস্ত নিজৰ নিজৰ কৰ্মত। পিছ পৰি ৰোৱা নাই পূজাৰ বিভিন্ন দুৰ্গা মণ্ডপসমূহতো। শক্তিৰ অধিষ্ঠাত্ৰী মা দুৰ্গাৰ শ্ৰীচৰণত শ্ৰদ্ধা ভক্তিৰে পূজা সেৱা আয়োজন কৰাৰ প্ৰস্তুতিৰ সমান্তৰালকৈ আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে মণ্ডপসমূহ। এক কথাত উল্লেখ কৰিব লাগিব যে প্ৰতিযোগিতা চলিছে আয়োজক কমিটিসমূহৰ মাজত। প্ৰতি বছৰে নতুন নতুন থিম লৈ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা হোজাই গান্ধী ময়দান পূজা মণ্ডপত এইবাৰো বিশ্ব ৰক্ষাৰ থিম লৈ আয়োজন কৰাৰ হকে তুংগত হৈ পৰিছে প্ৰস্তুতি। আমি প্ৰতি বছৰেই নতুন নতুন এটা থিম বনাওঁ। এই বছৰো এটা আনকমন থিম বনাইছোঁ। গোটেই অসমত এইটো থিম কেতিয়াও হোৱা নাই, ফাৰ্ষ্ট টাইম হৈছে আমাৰ হোজাইত। আৰু আমাৰ থিমখনৰ নাম ৰাখিছোঁ বিশ্ব ৰক্ষা। মানে মা দুৰ্গাই 10খন হাতেৰে পূৰা গোটেই বিশ্বখন ৰক্ষা কৰি ৰাখিছে, এইটোৱে আমি থিম ৰাখিছোঁ। এইটো আমাৰ আনকমন ফাৰ্ষ্ট টাইম হৈছে অসমত। হোজাই গান্ধী ময়দান, হোজাই গান্ধী ময়দান চব্জি হোলচেল মাৰ্কেটত।